এখন গাড়ী এই যিজন দাদাই বহি আছে যে ড্ৰাইভাৰ চিটত তেখেতৰে গাড়ী। তেখেত আহিছিলে একচুৱেলি মোৰ ভিডিঅ'টো চাই মেলি আহিছিলে। তাৰপিছত তেখেতে ক'লে যে গাড়ীখন বিক্ৰী কৰিম বুলি। আৰু আপোনালোকে জানে মই বেছি মানে বয়সৰে মানে নলওঁ। আৰু এখন হ'ল আপোনাৰ 2011 এল্ট' LX। ইয়াত AC আছে আৰু পাৱাৰ ষ্টিং আছে আৰু 4টা দুৱাৰত যে আপোনালোকৰ মেনুৱেল হেণ্ডেলটো আছে, পাৱাৰ উইণ্ডো নাই। বাকী গাড়ীখন মই চালোঁ খুব ধুনীয়া হৈ আছে, ইঞ্জিন চিঞ্জিন ষ্টাৰ্ট চব ধুনীয়া হৈ আছে। আৰু মই এই দাদাজনৰে নাম্বাৰটো স্ক্ৰীণত লগাই দিম। কাৰোবাক যদি প্ৰয়োজন হয় তেন্তে তেখেতক যোগাযোগ কৰিব। আৰু গাড়ীটোৰ দাম তেখেত থৈছে 80,000 টকা। 2011 এল্ট' হয়, অকল 80,000 টকাহে থৈছে। কোনোবাই যদি লয় তেন্তে তেখেতৰ স্ক্ৰীণত লাগি থকা নাম্বাৰত যোগাযোগ কৰি ল'ব। অলপ চলপ এই লাইট চাইট অলপ হেৰি হৈ আছে, হেডলাইটটো হেৰি হৈছে। আৰু এটা কথা কৈ দিওঁ, 2011 হয়, 26 মাহতে আপোনাৰ এই 2026 মানে টেক্সটোও দিব লাগিব। তাৰপিছত এইখিনিয়ে আৰু বাকী এখেত ওলাই আছে, তাকে মানে আকৌ দেখাই আছোঁ। ৰ'ব গাড়ী ৰানিংটো ষ্টাৰ্ট কৰকচোন। চলিছে 1,14,312। ঠিক আছে।